চুকাফা এইটো মৰাণ আৰু বৰাহীৰে উপাসনাস্থলী বুলি আহোমৰ দিনখনত লিখা আছে। ইয়াতে মৰাণ বৰাহীসকলৰ এইটো উপাসনা স্থল আছিলে। সেই কথাটো একেবাৰে 100% নিশ্চিত। সেইটো কাৰণতে এতিয়া দাবী উঠিছে যে তাৰমানে বনচাৰ তাৰমানে মৈদামটো ইয়াত ক'ত থাকিলে। আজি অসমত যিবিলাক লাণ্ডমাৰ্ক কৰিছে এতিয়া তেওঁলোকতো মৰাণ সম্প্ৰদায়ৰ মানুহ, তেওঁলোকেতো বৰফুকন বিষয়ে খাইছে, বন্ধ বৰফুকন। আজি ধৰি লওক এই ধোপা বৰতে আপুনি ধৰি লওক আজি ক্ষীমত পাথৰ আছে, তেওঁলোকেতো মৰাণ মানুহে, তেওঁলোকেতো কোটা বৰফুকন হৈছে, বৰবুৰা হৈছে শিৱসিংহৰ দিনত। আহোম জাতিটোৱে হ'ল এটা সংমিশ্ৰিত জাতি। আহোমত কি নাই, যি নাই আহোমত সি নাই অসমত, যি নাই অসমত সি নাই আহোমত। আহোম জাতিটো হ'ল সংমিশ্ৰিত জাতি। নমস্কাৰ, সকলোকে অচকাই অসম অন্যতা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই উপস্থিত আছোঁ চৰাইদেউ, হয় চৰাইদেউ, আৰু চৰাইদেউ এটা টিলাৰ ওপৰত আজি থিয় হৈ আছোঁ। আৰু এই টিলাটো আমি লাংকুৰি বুলি জানো, কিন্তু লাংকুৰি দেওশাল, আৰু এই লাংকুৰি দেওশালৰে বহুখিনি কথা বহু ব্যক্তিয়ে নাজানে। আজি আমাৰ লগত দুজন বিশেষ ব্যক্তি আছে, তেওঁলোকৰ পৰা আজি আমি কথাখিনি অকণমান জানিবলৈও বিচাৰোঁ আৰু আমাৰ উঠি অহা প্ৰজন্মকো আমি কথাখিনি জনাবৰ কাৰণে চেষ্টা কৰোঁ। ছাৰ নমস্কাৰ। হয় ছাৰ, প্ৰথমতে আপোনাৰ পৰিচয়টো আপোনাৰ পৰাই ছাৰ লওঁ আৰু এই বিষয়ে অকণমান আমি ছাৰ জানিবৰ কাৰণে চেষ্টা কৰোঁ। ছাৰ নমস্কাৰ, মোৰ নাম জিতেন বৰপাত্ৰ গোহাঁই। মই নগাঘৰীয়া বৰপাত্ৰ পৰিয়ালৰ। হয়, মই 19 নম্বৰ পুৰুষ আৰু মই আমাৰ উপৰিপুৰুষ আছিলে কনচেং বৰপাত্ৰ গোহাঁই চুপি মপাৰীৰ সন্তান। আৰু সেই চুপি মপাৰীৰ সন্তান চৌমুং আৰু কনচেং, আৰু সেই কনচেঙৰ তালৰে আমি বৰপাত্ৰ গোহাঁই হ'লোঁ। আৰু চৌমুঙৰ হ'ল দিহিঙীয়া ৰজা বা দিহিঙত থাকিলে কাৰণে তেওঁ দিহিঙীয়া ৰজা, আৰু সেই দিহিঙীয়া ৰজা পৰিদৰে পৰৱৰ্তী সময়ছোৱাতো আহোমে 600 বছৰ শাসন কৰিলে। আৰু আমি বৰপাত্ৰ গোহাঁইৰ বিষয় ল'লোঁ, কিন্তু সেইখিনি সময়ছোৱাত যে চৰাইদেউ যেতিয়া চুকাফা আহিছিলে, সেই চুকাফা আহোঁতে চৰাইদেউ আছিলে সেইখিনি সময়ত মৰাণ আৰু বৰাহীসকলৰ উপাসনাস্থলী। চুকাফাই যেতিয়া নেকি নামৰূপ, টিপাম, হলগুৰি, হাবুং, চন্ত, শিমলুগুৰিত আহি পালেহি, তাৰ পৰৱৰ্তী সময়ছোৱাত তেতিয়া ইয়াত থকা মৰাণ আৰু বৰাহীসকলক লগ পালে, আৰু তেতিয়া তেওঁলোকে ক'লে যে আমি মৰাণ আৰু আমি বৰাহী মানুহ। আৰু সেই মৰাণ বৰাহীসকলৰেই তেওঁ দুগৰাকী বিয়া কৰালে। ঠাকুমঠা আছিলে বৰাহী ৰজা, তেওঁ বিয়া কৰালে দুগৰাকী ছোৱালী, আৰু বডৌ চাহ আছিলে মৰাণৰ ৰজা, তেওঁৰ দুগৰাকী ছোৱালী বিয়া কৰালে। আৰু এইটোকে কওঁ যে আচলতে যি দিয়া মিতিৰ সমান মিতিৰ নাই, টেঙা দিয়া দিহ সমান দিহ নাই। গতিকে আমাৰ আহোম আৰু মৰাণসকলৰ মাজত এটা বৈবাহিক সম্পৰ্ক স্থাপন হৈ আমাৰ মাজত এটা সম্প্ৰীতি এনাজৰী আছিল, আৰু এতিয়াও আকৌ নতুনকৈ তেখেতসকলে আহি এই লাংকুৰি দেওশালত আহি উপস্থিত হৈছেহি। তেখেতসকললৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ, যাতে আমাৰ এই সম্প্ৰীতিটো সদায় থাকি যায়। আৰু এই দেওশালতে সেই সময়ত চুকাফাই প্ৰথমতে দুটা বগা ঘোঁৰা বলি দি তেতিয়া তেওঁলোকে কি হৈছিল, ৰাজ্য স্থাপন কৰিছিল। আৰু সেই লাংকুৰি দেওশালতেই সেই সময়ত আমাৰ যিসকলে মানে আছে সকলো জাতি জনগোষ্ঠীৰ মানুহ, তেতিয়া এইডোখৰ উমৈহতীয়া উপাসনাস্থলী আছিল। তেতিয়া মৰাণ বৰাহী সকলোৱে আছিল। গতিকে মই ভাবোঁ যে আগৰ দিনত বা অনাগত দিনত আমাৰ যাতে সম্প্ৰীতিৰ এনাজৰীডাল যাতে কটকটীয়া হয়, তাৰ কাৰণে আমি ভাবিছোঁ আপোনালোকৰ উপস্থিতিয়ে আমাক যথেষ্ট অনুপ্ৰাণিত কৰিছে। আৰু আমি বুৰঞ্জী হ'ল কি আচলতে হিষ্ট্ৰী ইজ দি ৰুট অফ অল ছাবজেক্টছ, আৰু আমি যাৰ ইতিহাস নাই, তাৰ অতীত নাই, তাৰ ভৱিষ্যতো নাই। গতিকে আমাৰ যি সমন্বয়, আমাৰ যিটো সাংস্কৃতিক যিটো সমন্বয়, বা আমাৰ যিটো সামাজিক যিটো সমন্বয়, আমাৰ যিটো বংশৰ সমন্বয়, এইখিনি। গতিকে আমি অকল যে ইয়ে নহয়, আজি যিটো বুঢ়াগোহাঁই ফৈদ, এই চাউলুক বুঢ়াগোহাঁই চুপি নপাৰ দিনত হেৰাইছিল, আৰু এই গৈ থৈ মৰাণৰ ঘৰতে আশ্ৰয় লৈছিল, আৰু সেই মৰাণনী ঘৰতে এগৰাকী ছোৱালীৰ লগত বিবাহ হৈ তেওঁৰ এটি পুত্ৰ জন্ম হৈছিল, তেওঁৰ নাম হ'ল চাওফৰং নাম। আৰু এই চাওফৰং নামেও পৰিণতি পাছত 14 পুতা হ'ল। বুঢ়াগোহাঁইসকলৰ এনাই পুতা ঘৰো এই মৰাণসকলে, আৰু এই ৰাজকোঁৱৰসকলৰ এনাই পুতা ঘৰো হ'ল এই মৰাণসকলে। গতিকে মৰাণৰ জীয়ৰীয়ে আজি ৰবীন্দ্ৰ ৰাজখোৱা আমাৰ মাজত আছে। আমি ৰাজীৱ ৰাজখোৱা বুলিয়ে কওঁ, তেওঁ আলফাত ধামতে তেওঁ ৰবীন্দ্ৰ ৰাজখোৱা আচলতে ৰাজকোঁৱৰ পৰিয়ালৰ, আৰু আমাৰ পুৰণা মিতিৰো হয়, সম্পৰ্কও হয়। গতিকে আমি ভাবোঁ যে আপোনালোকৰ এই উপস্থিতিয়ে অন্ততঃ মৰাণ আহোমৰ যিটো সম্পৰ্ক, ই সূদৃঢ় কৰাই নহয়, যে অসমৰ জাতি জনগোষ্ঠীৰ ক্ষেত্ৰত সকলোকে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ক্ষেত্ৰত যাতে আপোনালোকে আৰু আহোমে সকলোৱে উমৈহতীয়া হৈ আমি যাতে আগবাঢ়ি গৈ আমি যাতে এখন শক্তিশালী অসম গঢ়িব পাৰোঁ, এই কথাখিনিকে ক'লোঁ। আৰু আশা ৰাখিছোঁ যে অনাগত দিনতো আপোনালোকে এইদৰে অন্ততঃ
কেতিয়াবা কেতিয়াবা যেতিয়া সময় পায় অনুষ্ঠান পাতি আহি আমাক ইয়াত যাতে সেৱা পূজা কৰেহি, তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। লগে লগে এই পদক্ষেপটো যাতে জাউতিযুগীয়া হয় তাৰ প্ৰতিও মই আশা ৰাখিছোঁ। আকৌ হেদৰ শেষত আজি সকলোটি ৰাইজক আপোনালোকক ইয়াতে পাই মই উল্লেখিত হৈছোঁ এইকাৰণেই যে আমাৰ যেন পুনৰ আগৰ সম্পৰ্ক পুনৰ ঘূৰি আহিছে আৰু অতীত ভৱিষ্যতলৈ যাতে সম্পৰ্ক দৃঢ় হয় এই আশা ৰাখিছোঁ। আশা কৰোঁ যে আপোনালোকৰ আহোম মৰাণ বৰাহী কছাৰী যিমানেই হওক আমি সকলোৱে যাতে একগোট হৈ আমি অসমখন যাতে এখন শক্তিশালী অসম কৰিব পাৰোঁ তাৰ আশা ৰাখি মোৰ এই দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। ইয়াতে মই এটা কথা আপোনাক আৰু এটা সুধিব বিচাৰোঁ ছাৰ, যিহেতু ধৰক আপুনি যিহেতু উল্লেখ কৰিছে যে আমাৰ আহোমসকল আৰু মৰাণসকল একেই, এতিয়া ককাই ভাই নহয় জানো? এতিয়া বহু ব্যক্তিয়ে ক'বলৈ বিচাৰে বহু সময়ত যে তৰ্ক বিতৰ্কৰ কাৰণে যে মৰাণসকল বেলেগ আহোমসকল বেলেগ। এতিয়া যিহেতু ধৰক 1200 খ্ৰীষ্টাব্দতে যেতিয়া চুকাফা আহিছিলে অসমলৈ, তেতিয়াইতো ধৰক এতিয়া তেওঁলোকে আহোঁতেতো অকল ধৰক পুৰুষসকলে আহিছিলে নহয়, মহিলাসকল 20 বছৰ বয়সতে আহিছে। হয়, আমাৰ মহিলাসকলতো আমাৰ মৰাণ মহিলাই আছে। মই দুগৰাকী বিয়া কৰা বুৰঞ্জীত লিখা আছে। হয়, বৰাহী দুগৰাকী বিয়া কৰিছে, ঠাকুৰথা দুগৰাকী জীয়েক, এইটো বুৰঞ্জীত লিখা আছে। এইটো মই মিছা কথা কোৱা নাই নহয়। হয়, ঠাকুৰথা আৰু বডৌচা দুগৰাকী ছোৱালী বিয়া কৰাইছে। আৰু এইবিলাক গোটেইখিনি কথা মই বুৰঞ্জী ভিত্তিতে কওঁ। যথা দৃষ্টং তথা লিখিতং যথা শ্ৰুতং তথা লিখিতং মই বুৰঞ্জী মানি নচলোঁ আৰু মই তথ্য ভিত্তিতে কওঁ। সেইকাৰণে কৈছোঁ মৰাণসকল যে অকল যে মৰাণসকল সেইটো নীতিয়ে নহয় নহয়। আজি অসমত যিবিলাক নাম নাখৰ চেতিয়া তেওঁলোকতো মৰাণ সম্প্ৰদায়ৰ মানুহ, তেওঁলোকেতো বৰফুকন বিষয়ে খাইছে, বন্ধ বৰফুকন। আজি ধৰি লওক এই ধূপাবৰতে আপুনি ধৰি লওক আজি ক্ষীমত পাথৰ আছে, তেওঁলোকেতো মৰাণ মানুহে, তেওঁলোকেতো কোটা বৰফুকন হৈছে, বৰবুৰা হৈছে শিৱসিংহৰ দিনত। আহোম জাতিটো হ'ল এটা সংমিশ্ৰিত জাতি। আহোমত কি নাই, যি নাই আহোমত সি নাই অসমত, যি নাই অসমত সি নাই আহোমত। আহোম জাতিটো হ'ল সংমিশ্ৰিত জাতি। আজি কলিতা বৰপাত্ৰ গোহাঁই আহিছে, হৰিনাথ বৰপাত্ৰ গোহাঁই, নথ কলিতা। আজি তেওঁলোকৰ পৰিয়ালৰ মানুহ আছে। ডিমুল পাটৰ তেওঁলোকৰ পৰিয়ালৰ লাখু বৰপাত্ৰ গোহাঁই হৈছে, বুজিছেনে? গতিকে এই যে আমি আহোম জাতিটো হ'ল এটা সংমিশ্ৰিত জাতি। বুৰঞ্জী অধ্যয়ন কৰিছে, মানুহবিলাকে লিখিছে যে 7 ৰাজ সামৰি 1 ৰাজ কৰিলে, কিন্তু মানুহবোৰে দেখুৱাই দিয়া নাই। মই সেইকাৰণে এতিয়া এখন বুৰঞ্জী লিখিব বিচাৰিছোঁ যে আহোম জাতিটো যে সংমিশ্ৰিত জাতি। মিচিঙৰ পৰা বৰগোহাঁই হৈছে চুবিনপৰাৰ দিনত, 3 নম্বৰ ৰজাৰ দিনতে। চাওপাং বনদুং বৰগোহাঁই হৈছে, তেওঁ 7জন পুতেক, 7জন পুতেকক কিমান বাঢ়িলে 1297 খ্ৰীষ্টাব্দৰ পাছত। ইয়াতে এটা কথা ছাৰ মই জানিব বিচাৰিছোঁ, এই নাকুৰি এতিয়া শব্দ এটা আমি ইয়াত শুনিবলৈ পাইছোঁ, নাকুৰি নে লাংকুৰি? আমিতো লাংকুৰি লাংকুৰি বুলিয়ে শুনি আছোঁ। হয়, কিন্তু নাকুৰি আমি আকৌ এতিয়া নাকুৰি বুলি শুনিছিলোঁ। এতিয়া নাকুৰি অৰ্থটো কি বা লাংকুৰি? লাংকুৰি মানে আমাৰতো এনে শিৱ বুলি কয়। হয়, কিন্তু আপোনালোকৰ গীতটোতো কিন্তু সেইটো লিংকটো আহিছে কৈলাশৰ পৰা, শিৱ কৈলাশত থাকে। গতিকে এতিয়া কথা হৈছে কি আমি লাংকুৰি মানে আমি দেৱ বুলিয়ে ভাবিছিলোঁ, এতিয়া যে দেৱীয়ে এই কথাটো এতিয়া গীততহে পাইছোঁ। এতিয়া শুনিছোঁ গোসাঁনী আই এইটো কথা ঠিক। জীৱিতসকলে ক'ব, বিশেষজ্ঞসকলে ক'ব, সেইটোত আমি ক'ব নোৱাৰিম, কাৰণ আমি ক'লে ভুল হ'ব। কাৰণ এইটো সম্পৰ্কত আমি ইমান অধ্যয়ন বা ৰিচাৰ্চ কৰা নাই। গতিকে এতিয়া কথা হৈছে যে আমি এতিয়া যিটো শুনিছোঁ, সৰুৰ পৰা যিটো শুনি আহিছোঁ লাংকুৰি বুলি শুনি, আৰু আজি এইটো হঠাৎ ইয়াতে দেখিলোঁ নতুন শব্দ আপুনি কোৱা নিচিনা যে নাকুৰি। নাকুৰি শব্দটো আৰু তাৰপৰা আইসকলৰ যিটো এতিয়া হেৰি গীত গালে, এই গীতটোত যিটো দেখিলোঁ যে তাৰমানে নাকুৰি আই, নাকুৰি আই বুলি ক'লত আমি এতিয়া গম পাইছোঁ যে তাৰমানে এইটো কি বুলি কয় দেৱীহে, দেৱীহে। সেইকাৰণে এইটো বাকীসকলে ক'ব, আমি এইটো সম্পৰ্কত একেবাৰে অজ্ঞ মানুহ। সেইটো কাৰণে হৈছে কি আমাৰ কথাটো হ'ল যে আমাৰ উপাসনাৰ স্থল হয়। এইটো চুকাফা অহাৰ আগতেও ইয়াতে মৰাণ বৰাহীসকলৰ এইটো উপাসনাৰ স্থল আছিলে। সেই কথাটো একেবাৰে 100% নিশ্চিত। সেইটো কাৰণতে এতিয়া দাবী উঠিছে যে তাৰমানে বডৌচাৰ তাৰমানে মৈদামটো ইয়াত ক'ত থাকিলে। এতিয়া দাবী উঠিছে যিহেতু কি জাগৰণ এটা উঠিছে, ইয়াতে চুকাফা মৈদাম আছে, বাকীসকলে 72 জন 42 জন ৰজাৰ মৈদাম আছে, হাৰিয়াৰ ফুলেশ্বৰী কুঁৱৰী মৈদাম আছে, জয়মতী কুঁৱৰী মৈদাম আছে। তেতিয়াহ'লে তাৰমানে যিজনে ইয়াত আহোমসকলক তাৰমানে টাই আহোমসকলক বহিবলৈ স্থান দিলে নিজৰ ৰাজ্যতে, নিজৰ বসতি স্থানতে, নিজৰ ৰাজ্যতে তাৰমানে স্থান দিলে, তেখেতৰ তাৰমানে হেৰিটো মৈদামটো, তেখেতৰ মানে সমাধিটো ক'ত, এইটো এতিয়া সকলোৱে বিচাৰ্য বিষয় হৈছে। আমি অনাগত দিনত
এইটো সম্পৰ্কত নিশ্চয় এটা নিশ্চিত কৰিবৰ কাৰণে আজি এইখন সমাজতে সংকল্প এটা লৈছোঁ, প্ৰস্তাৱ এটা লৈছোঁ, আলোচনা এটা হৈছে, এইটো আমি কৰিম। ইয়াৰ পাছত কথাটো হ'ল যে তাৰমানে এইটো আমি এই সংমিশ্ৰিত বুলি ক'লে বহুতে বান্ধি ল'বলৈ টান পায়। সমন্বয় এখন সমাজ, সমন্বয় সমাজ বুলি ক'লে মৰাণৰ নিজস্বতা আছে, ভাষা সংস্কৃতি আছে, সেইটো কাৰণতে মটকসকলৰ আছে, মিচিংসকলৰ আছে, সকলোৰে নিজৰ ভাষা সংস্কৃতিৰে সৈতে তেওঁলোকৰ যিটো স্বকীয়তা, এই স্বকীয়তাক লৈ পিনি জীয়াই থকাৰ তেওঁলোকৰ যিটো গৰ্ব, প্ৰত্যেকৰে আকাংক্ষা, সেইটো এই আকাংক্ষা যিটো তাৰমানে ক'ৰবাত সমাহিত সকলোৱে তাৰমানে মানি ল'ব লাগিব, ইজনে সিজনক সন্মান জনাব লাগিব। এই সন্মান জনোৱা সমাজখন সমন্বয়ৰ সমাজ। এই সমন্বয়টো বৰ্তমানৰ যিটো ৰাজনৈতিক যিটো প্ৰেক্ষাপট, এই প্ৰেক্ষাপটটোৱে আমাৰ সমন্বয়ৰ যিটো ব্যৱস্থা আগৰ পৰা চলি আছিলে, মঙহ ধুলে নুঠে, আমাৰ তেজ মঙহৰ সম্পৰ্ক আছে, বোপা ককাহঁতে সেইটো সম্পৰ্ক, সেইটো প্ৰথা আমাক দি থৈ গৈছে। সেইটো কাৰণে আজিৰ দিনত আমাৰ আনাই সকলৰ যে তাৰমানে নাতিপুতিসকল যে আমাৰ ইয়ালৈ আহিছে, আমি তেখেতসকলক যে আমাৰ ওচৰতে লগ পাইছোঁ, এইটো আমাৰ আজিৰ দিনটোৰ কাৰণে আমি আমাৰ ভাগ্য বুলি আমি অনুমান কৰিছোঁ। এইটোৱে আমাক তেখেতসকলে কিমান চেনেহ কৰে, তেওঁলোকে আমাক কিমান মৰম কৰে, সেইটো আজি নিজে আহি পিনি ইয়াত উপস্থিত হৈ দিয়াত আমি এইটো এবাৰ মৰ্মে উপলব্ধি কৰিছোঁ। সেইটো কাৰণতে আমাৰ এইটো তাৰমানে আমাৰ উঠলি উঠিছে, আমি কি দি তাৰমানে আপোনালোকক কি দি আপোনালোকক তাৰমানে সন্তুষ্ট কৰিম। আমি ভবা ধৰণে আপোনালোকে একো দিব পৰা নাই, তথাপিও দিম বুলি ভবা ধৰণে আমি দিব পৰা নাই, নিদিলেও আমি অসম্ভৱ আমি সন্তোষ হৈছোঁ। আৰু এই যিটো নতুন যিটো সমন্বয়, কিছুমান ভুল ভ্ৰান্তি, চিন্তা চৰ্চা, আলোচনা বিবেচনা হ'ব লাগে, এইবিলাক যাতে আমাৰ সমাজে এক হৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ হেঙাৰ সৃষ্টি কৰিব নোৱাৰে। এইটো ক্ষেত্ৰত আমাৰ এই যে যিটো এতিয়াৰ যিটো সম্পৰ্ক হৈছে, এই সম্পৰ্ক যিমানে বৃদ্ধি পাব, এইবিলাক আমাৰ সমাজৰ পৰা আমি আঁতৰাব পাৰিম, আঁতৰাই পিনি আমি সফলভাৱে আগুৱাই যাব পাৰিম বুলি, আৰু সন্মানেৰে সৈতে নিজৰ মাটিত আমাৰ বোপা ককাসকলে বিদেশীৰ লগত যুদ্ধ দি বহুত জীৱন বলিদান দি এই ভূখণ্ডটোৰ ইয়াৰ যিটো তাৰমানে মৰ্যাদা, ইয়াৰ যিটো অধিকাৰ, ইয়াৰ যিটো স্বাধীনতা, এইটো ৰক্ষা কৰিছিলে, শেষলৈকে কৰিলে। আমি দিছিলোঁ, দিয়াৰ পাছতো আমি এতিয়াও দেখিছোঁ যে আমাৰ সমাজত এইবিলাক কিছু হেঙাৰ আছে। এই আজিৰ দিনটোৰ এখেতসকলে যিটো উদাহৰণ দেখুৱালে আজি, এই উদাহৰণেৰে আমাৰ সমাজলৈ অহা এনেকুৱা ধৰণৰ যিবিলাক তাৰমানে জঞ্জাল, এইবিলাক আঁতৰাব পাৰিম বুলি মোৰে বিশ্বাস হৈছে। সেইটো কাৰণতে আজিৰ দিনটোৰ বাবে আপোনালোকে লোৱা এই নতুন পদক্ষেপটোৰ বাবে কেৱল মাত্ৰ ইয়াত আমি ব্যক্তিগতভাৱে নহয়, তাৰমানে আহোম সমাজ বুলি কোৱা নাই, অসমীয়া জনসমাজে আপোনালোকৰ এই আদৰ্শটো ইয়াক তাৰমানে বৰণ কৰিব, গ্ৰহণ কৰিব, আৰু ইয়াক লৈ পিনে আগুৱাবৰ কাৰণে চেষ্টা কৰিব বুলি মোৰ বিশ্বাস আছে। যিমান পাৰোঁ অহা দিনবিলাকত ইয়াক আৰু অধিক সফল কৰিবৰ কাৰণে আমি সকলোৱে মিলি এইটো চেষ্টা কৰিম। ছাৰ, মই শেষত আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। অলপ আগতে যিহেতু আমি আলোচনা কৰি থাকোঁতে কথা এষাৰ ওলাইছিলে যে এই চৰাইদেউ এই অঞ্চলটোত মৰাণৰ এটা সময়ত মৰাণসকলে বসবাস কৰিছিলে, বা যেতিয়া ধৰক আহোমসকলে ইয়ালৈ মৰাণ ৰাজ্য আছিলে। হয়, অকল চৰাইদেউটো নহয়, হয়, এই বৃহত্তৰ অঞ্চলটোৱে তাৰমানে এখন মৰাণ ৰাজ্য। হয়, তাৰ বিষয়ে ছাৰ অকণমান দুটামান কথা জানিব বিচাৰোঁ ছাৰ। মই বুৰঞ্জীৰ ছাত্ৰ নহয়। হয় ছাৰ, আপোনাৰ আচলতে আমি বুৰঞ্জীত পাইছোঁ সীমাবিলাক বৰাহী আৰু মৰাণৰ ৰাজ্যৰ সীমা কোনো নিশ্চিত নহয়, কিন্তু কছাৰী যিখন বুৰঞ্জী মহামাণিকপাৰা, সেইখনৰ যিখন কয়, সেইখনৰ মতে দিহিঙে এই চব বৰাহী ৰাজ্য মহামাণিকপাৰা বুলি কয়। কিন্তু এটা কথা ঠিক, ইয়াত আকৌ আহি পিনি চুকাফা এইটো মৰাণ আৰু বৰাহীৰে উপাসনাস্থলী বুলি আহোমৰ দিনখনত লিখা আছে। মৰাণ আৰু বৰাহী উপাসনাস্থলী লাংকুৰিতে তেওঁলোকে মানে থাকিবলৈ ভাল বুলি দিখৌৰ মাজত এইটো লিখা আছে। কিন্তু এই ঠাইডোখৰ মৰাণৰ নহয় বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ সেইখিনি সময়ত ৰজাবিলাক ইমান ক্ষমতাশালী নাছিলে, সৰু সৰু গাঁও পাতি মানুহবিলাকে বাস কৰিছিলে। পৰৱৰ্তী সময়ছোৱাতহে হৈছে, যেতিয়া চুকাফা পৰৱৰ্তী সময়ছোৱাত যেতিয়া হ'ল, তেতিয়া মানে বিভিন্ন বিষয় বাসনৰ সৃষ্টি হ'ল, আৰু বিভিন্ন ঠাইত নতুন নতুন নগৰো সৃষ্টি হ'ল। ধৰি লওক কিছুমান জেগাত য'ত নেকি দাঁত এংকাবিলাক আছে তাত নগৰ হৈছে, কিন্তু চৰাইদেউ সেইখিনি হয়। কিন্তু কথা হৈছে কি, মৰাণ আৰু বৰাহী যে উপাসনাস্থলী আছিল, এই কথাটো কিন্তু বুৰঞ্জী সত্য। তাৰমানে বড়োচাক চুকাফাই এই বাকীবিলাক জেগাৰ পৰা পানীৰ জেগা খেদা খাই আহি এই চন্তকতে লগ হৈছিল। চন্তকত লগ হোৱাৰ পাছত তেতিয়াই তাৰমানে বড়োচাই কৈছিলে যে
তহঁতি তাৰমানে ওখ জেগা লাগে, ওখ জেগা লাগে। পানীত খেদা খাই খাই ঘূৰি ফুৰিছ। সেইটো কাৰণতে এইডোখৰ তাৰমানে ওখ জেগা, আমাৰ দেওঘৰতে থাকিব। দেওঘৰতে থাক। সেইটো কাৰণতে তাৰমানে কি এই গোটেই অঞ্চলটো মৰাণ, এতিয়া ওচৰে পাঁজৰে যিবিলাক মৰাণ গাঁও আছে, আমাৰ যিবিলাক মৰাণ গাঁও আছে, মৰাণ গাঁওবিলাকৰ তাকে কি উচাই তাৰমানে ইয়াতে মৰাণ ৰাজ্য আছিল, মৰাণ লোকসকলে ইয়াত বসবাস কৰিছিল। তাৰপিছত ইয়াত যিসকল আজি এই 4-5টা খাট আছে, এই পাহাৰটোৰ পৰা নামিয়ে এই গছিকলা খাট আছে, এঙাৰা খাট আছে, এই খাটকেইটাত যিসকলে খেতি কৰিছিলে, যিখিনি খেতি পুৰা খাই পিনি চুকাফাৰ সৈন্য বাহিনীয়ে তাৰমানে দেশ শাসন কৰিছিলে, এই খেতিয়কসকল কোন? এই মৰাণসকল তেওঁলোকে খেতিয়ক লৈ পিনি অহা নাছিলে, তেওঁলোকে যুঁজি থাকোঁতে গৈছিলে। সেইটো কাৰণতে এই এতিয়াও যিসকল আছে, এঙাৰা খাট, বৰাখোৱা খাট, মই সেইকাৰণে বহুতে দাবী কৰে যে ইয়াত অকল টাই আহোমসকলে কৰিছিলে, সেইটো মই বিশ্বাস নকৰো। তেওঁলোকে এগাল বুঢ়া মানুহে তেনেকে কথা কৈ থাকে, কিন্তু আচল আমি স্থলত থকা মানুহ, আমি ইয়াতে থকা মানুহ, আমি জানো যে ইয়াতে এইসকল তাৰমানে মৰাণ মানুহ আছে, এতিয়াও আছে। আমাৰে মানে বহুতৰে মিতিৰ হয়, যাওঁ আহোঁ খাওঁ একেলগে বিয়া সভা সকলোৱে কৰোঁ। সেইটো কাৰণতে আমি জানো। আৰু এইটো বুৰঞ্জীত আমি সৰুৰে পৰা এইটো শুনিয়ে আহিছোঁ, দেখি আহিছোঁ যে চুকাফা আহি পিনি ইয়াত তাৰমানে মৰাণৰ ৰজাই তাৰমানে এই জেগাডোখৰ তেওঁলোক নিৰ্বাচন কৰি পিনি দিছিলে, ওখ জেগা। সেইটো কাৰণে ইয়াতে ৰাজধানীখন পাতিছিলে, যিখন ৰাজধানীত পাতি এখন অসম শাসন কৰি এখন সমন্বয় সমাজ গঢ়িছিলে। এই কথাটো আমি সৰুৰে পৰা শুনি আহিছোঁ, বুৰঞ্জী পঢ়ি পিনি নহয়, মুখৰ পৰাই শুনি আহিছোঁ। সেইটো কাৰণতে আমাৰ বিশ্বাস যে এইটো অকল চৰাইদেউ এই লাংকুৰিটোৱে তাৰমানে মৰাণৰ অধিকৃত অঞ্চল নাছিলে, এইটো এই সমগ্ৰ অঞ্চলটো মৰাণসকল আৰু মৰাণৰ বৰাহীসকল আছিল। হয়, আজি বহুতখিনি কথা আজি এই লাংকুৰি দেওশাললৈ আহি গম পালোঁ, আৰু ইয়াৰ বিষয়ে চাগে আমি যিমান আলোচনা কৰিলেও শেষ নহ'ব। আৰু আপোনালোকেও যিসকলে ভিডিঅ'টো চাই আছে, আপোনালোকেও যদি ইয়াৰ বিষয়ে যদি আৰু তথ্য যদি জানে, আপোনালোকে কমেণ্টত লিখি দিব। আৰু আপোনালোকৰ দুইজনক একদম অশেষ ধন্যবাদ জনালোঁ আৰু ইমানখিনি সময় দিয়াৰ বাবে। লগতে মই এটা কথা ক'ব বিচাৰোঁ, আমাৰ চাউলুং চুকাফাৰ আগলৈ এই মানে 800 বছৰীয়া জয়ন্তীটো ক্ষেত্ৰত আমাৰ 2028 চন হ'ব, তাৰে আমাৰ সম্পাদক মাননীয় সম্পাদক জয়ন্ত পাটোৱাৰী আছে, তেখেতকো মই এই ক্ষেত্ৰত অকণমান হেৰি এটা কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। হয় ছাৰ, আহক ছাৰ। আজি এই পবিত্ৰ স্থলত উপস্থিত হোৱা সকলো আই মাতৃসকল আৰু ইয়াত বিশিষ্ট ব্যক্তিসকলক, মৰাণ জনগোষ্ঠী 37টা বংশাৱলীৰ যিসকল ব্যক্তি আহি ইয়াত উপস্থিত হৈছে, আৰু মমাই ভাগিনৰ যিটো আজি ইয়াত সম্পৰ্কত আজি ইয়াত গোট খাইছেহি, সেইটো এটা সঁচাকৈ এটা বৰ স্মৰণীয় এটা দিন হৈছে থাকিব। মই নিজৰ চিনাকি দিব লাগিব, ককাইদেৱে মোক বুৰঞ্জীৰ বিষয়ে ককাইদেৱে উলিয়াই দিছে। আমাৰ লাকু বৰপাত্ৰ গোহাঁই পৰিণতি দেই, এইটো মই জয়ন্ত পাত্ৰ বুলিয়ে জানো, কিন্তু ককাইদেৱে গোটেইখিনি ক'লে যে তোমাৰ বংশটো আগতে মানে লাকু বৰপাত্ৰ গোহাঁই, মৰাণ মানুহৰ পৰা আমি লাকু বৰপাত্ৰ গোহাঁই হৈছে, সেইটো থালৰে মই মানুহ হয়। আমাৰ কিছুমানে বৰপাত্ৰ গোহাঁই লিখে, কিন্তু এতিয়া লাহে লাহে এইবিলাক গম পাইছোঁ। আৰু আমি এটা কথা জানো যে 1228 আহি ইয়াত যেতিয়া এখন ৰাজ্য পাতিছিলে বা তেখেতলোকক ইয়াত এখন স্থান দিছিলে, আৰু সেই স্থানৰ পৰাই লাহে লাহে আগুৱাই গৈ সকলো জাতি জনগোষ্ঠীক লৈ এখন বৰ অসম ইয়াত গঠন কৰিছিলে। আৰু 600 বছৰ এটা মানে গৌৰৱোজ্জ্বল এটা মানে ৰাজতন্ত্ৰ ইয়াত চলাই গৈছিলে সকলো জাতি জনগোষ্ঠীক লৈ। এইটো কিন্তু কাকো অধিকাৰ কৰা নাছিলে, তেওঁলোকে সকলোকে মিলাই লৈ এখন ফেডাৰেল ছিষ্টেমত এখন ৰাজ্য চলাইছিলে। কাৰোবাৰ লগত মিতি কৰিলে তেওঁ ৰাজ্য ক'লে তুমিয়ে চলাই থকা, তোমাক ৰাজ্যখন মোৰ নালাগে, আমি কিন্তু একেলগে থাকিম। কিন্তু শত্ৰুৱে যেতিয়া আক্ৰমণ কৰে তেতিয়া সকলোৱে মিলি তাত সকলো জাতি জনগোষ্ঠী মিলি অসমৰ এই ভূখণ্ডক ৰক্ষা কৰিছিলে। আৰু সেই দিনটো আহি 600 বছৰত 1826 চবেই কয় যে আহোমৰ বেলি মাৰ গ'ল। বেলি মাৰ যোৱা নাই, সেইটো এটা মানে ৰাজনৈতিক এটা বাউণ্ডেৰী সলনি হ'ল, কিন্তু যিটো তাৰ পৰম্পৰা আজিও চলি আছে, সেই পৰম্পৰা চলি থকাৰ কাৰণে আজি গোটেইখিনি ইয়াত আমি গোট খাইছোঁ। গতিকে সেই পৰম্পৰাটো লাহে লাহে ক'লে গৈ আছে। 1828 আমাৰ 800 বছৰ পূৰ্ণ হ'ব 2028। 600 বছৰে গৈ 2028 হ'ব। আমি ইয়াত থকা সকলো ব্যক্তিয়ে আমি ভাবোঁ যে ভগৱানে ঠিকে ৰাখিলে আমি সেই 800 বছৰটো আমি পাম। গতিকে এই 800 বছৰত সকলো জাতি জনগোষ্ঠী মিলি আমি যাতে এটা সেই চুকাফাৰ যিখন বৰ অসম, চুকাফাৰ যিটো অসমীয়া মহাজাতি, সেইটোক লৈ যাতে আমি এটা ডাঙৰকৈ এটা স্মৰণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি কাম কৰিছোঁ। তাৰে মই সম্পাদক হিচাপে আছোঁ। ইতিমধ্যে আমি হাদিৰা চকীত গৈ সেইদিনা অসম দিৱস পাতিছোঁ। মানুহে হাদিৰা চকী পাহৰি গ'ল।
হাদিয়া চকীখনে আমাৰ অসমৰ ইয়াণ্ডাবুৰ সন্ধিৰ আগৰখন শেষৰখন যুদ্ধ 1822 চনত আৰু তাৰপিছত আৰু সেইখন আপোনাৰ ইয়াণ্ডাবু হ'ল ব্ৰিটিছৰ হাতলৈ গুচি গ'ল আৰু আপুনি শুনি ভাল পাব যে এই হাদিয়া চকীতে চন্দ্ৰকান্ত সিংহৰ যি নাতিনী তেখেত এতিয়া গোৱালপাৰাৰ লক্ষীপুৰত আছে তেখেতো সেইদিনাখন আমাৰ ৰাজ অতিথি হিচাপে তাত আছিলেহি আৰু সেই অঞ্চলত হাদিয়া চকীত গোটেই ব্যৱস্থাটো কৰি দিছিলে মুছলিম সম্প্ৰদায়ৰ মানুহে আৰু সেইসকল সেই মোগলৰ ইয়াণ্ডাবু সন্ধিত যুদ্ধ কৰিবলৈ যোৱা আহোম ৰজাৰ লগত যোৱা যুদ্ধৰে তেওঁলোকে পৰিণাতিসকল তেওঁলোকে সেই জেগাডোখৰ এতিয়াও মানে সেই গৌৰৱটো ৰাখিছে গতিকে আমি তালৈকেও আগবাঢ়ি যাব লাগে আৰু সেইদিনাখন মই আপোনাৰ হাফলঙত গৈছোঁ তাত জেমি নগাৰ তাত লগ পাইছোঁ জেমি নগা আছে কুকি আছে আপোনালোকে ভালকৈ জানিব সেই সকলোকো লৈ আমি যদি লগত লৈ নাযাওঁ নহ'লে কি হ'ব আমাৰ নিজৰ আগৰ জনগোষ্ঠীবিলাকক ভাগ কৰি কেইজনমান মানুহে নিজৰ মানে ভাৰতৰ বেলেগ এডোখৰ জেগাৰ পৰা আহি ইয়াত প্ৰতিষ্ঠিত কৰিবলৈ কাৰণে চেষ্টা কৰিছে তাৰ কাৰণে আমি সকলোৱে মিলি যদি আগবাঢ়োঁ আৰু 2028 আমি একেলগে সকলো গোট খাওঁ সেই আশা কৰি আমি আপোনালোকলৈ আহ্বান জনাইছোঁ আৰু আমি ভাবোঁ এই কামখিনিত আমাৰ ককাইদেউ আছে আমাৰ ৰাজকোঁৱৰ আছে তেখেতলোকে আৰু আগুৱাই লৈ যাব পাৰিব আমি কৰ্মী হিচাপে আমাৰ কাম হৈছে আমাৰ সন্থাটোৰ কাম হৈছে গুলিটো আৰু বেজীটো সূতাডাল ভৰাই পেলাই গাঁঠি যোৱা কাৰণ বেজীটোৱে অকল একো কৰিব নোৱাৰে সূতাডালো একো কৰিব নোৱাৰে কিন্তু যদি বেজীটোত আমি সূতাডাল ভৰাই কাপোৰ গুঠিবলৈ যাওঁ এখন যথেষ্ট মজবুত হৈ পৰে গতিকে আমাৰ কাম হৈছে সেইটো সকলোৱে মিলি আমি সেইখিনি কৰিম তাৰকে আশা কৰি আপোনালোকলৈ পুনৰ ধন্যবাদ জনাইছোঁ আমাৰ চাওলুং চুকাফা বৰ অসম মহাজাতিৰ 800 বছৰীয়া জয়ন্তী সকলোৰে হৈ মই আপোনালোকক এই ইংৰাজী নতুন বছৰটোত সকলোৰে স্বাস্থ্য ভালে ৰাখক তাৰ কাৰণে আমাৰ উপৰিপুৰুষৰ পৰা আমি আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ থাকিল সকলোকে আপোনালোক সকলোকে ধন্যবাদ জনালো আৰু ইয়ালৈ আজি আহি পেলাই বিশেষ এটা কথা গম পালো যে আহোমসকল আৰু মৰাণসকলৰ মাজত যে মোমাই ভাগিনৰ যে এটা সম্বন্ধ আছে বা সম্পৰ্ক আছে এই বিষয়ে আজি আমি বহুতখিনি কথা গম পালো আৰু ৰাইজকো জনাবৰ কাৰণে আমি সক্ষম হলো বুলি ভাবিছো আৰু ইয়াতকৈ সবিশেষ যদি আৰু কোনোবা ব্যক্তিয়ে যদি জানে আপোনালোকে কমেণ্টত লিখি দিব বুলি আমি আশা কৰিলো তো ভিডিঅ'টো আজি অকণমান তথ্য দিবৰ কাৰণে চেষ্টা কৰিছিলো ভিডিঅ'টো কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ললো ধন্যবাদ থাকিল জয় অসম